বৰ্তমান বাহিৰত চলি আছে নৱৰাত্ৰি আৰু নৱৰাত্ৰিৰ কাৰণে ইয়াতে মাছ মাংস কণী তেনেকৈ বজাৰত একেবাৰে পোৱা নাই গতিকে এসপ্তাহ আমি পূৰা ভেজিটেৰিয়ান আৰু একেদিন ভেজে খাব লাগিব গাখীৰ বহুত বেছি ৰৈ গৈছিলে সেইকাৰণে ভাবিলোঁ যে পনীৰ অলপমান বনাই লওঁ লগতে দুটা বিলাহী আৰু এটা ডাঙৰ চাই পিঁয়াজ লৈছোঁ প্ৰথমতে পিঁয়াজটো চপাৰত দি কিনে চপ কৰি কিনে কেৰাহীত অলপমান তেল দি জিৰা দি তাত এই পিঁয়াজখিনি ঢালি দিলোঁ তাৰপিছত বিলাহী দুটা আছিল সেই দুটাও চপ কৰি কিনে তাতে দি দিলোঁ এতিয়া ইয়াতে নিমখ হালধি তাৰপিছত অকণমান লাল মিৰ্চ পাউডাৰ ধনিয়া গুড়ি চিকেন মছলা পাউডাৰ দি দিলোঁ দি পিনে এতিয়া ইয়াতে কেঁচা মটৰ কেইটামান দি দিছোঁ আৰু তাৰপিছত পনীৰখিনি যে বনাইছিলোঁ ধুনীয়াকৈ ছেট হৈ গৈছে মানে ঘৰুৱা পনীৰখিনি সঁচাকৈ গাখীৰবিলাক যে ইমান ধুনীয়া পাওঁ ইয়াতে পনীৰ খুব ধুনীয়া হয় মানে আৰু সেইকাৰণে মই নিকিনোৱে বাৰু চব্জিখন হৈ গৈছিলে তাতে মই অকণমান গাখীৰৰ চামনি দিলোঁ আৰু একেবাৰে শেষত পনীৰ কেইপিচ দি দিলোঁ খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া হৈছিলে পনীৰৰ চব্জিখন লগতে ভাত বনাইছোঁ আৰু অলপমান তিয়হ লৈছোঁ বাকী তেনেকুৱা একো চব্জি নাছিলে আৰু গধূলি এয়া হাজবেণ্ডে লৈ আনিছে পিজ্জা কাৰণ প্ৰাচুৰ ৰিজাল্ট দিছিলে দুদিনমান আগতেই দিছিলে দেই মই আজিহে ভিডিঅ'টো দিছোঁ দুদিন আগতে দিছিলে আৰু ৰিজাল্ট তাৰ খুব বেছি ভাল হৈছে বহুত বেছি ভাল হৈছে বহুত ভাল লাগিছে আমাৰ আচলতে মোৰ ভাল লাগিছে কাৰণ তাক ইমানবোৰ পঢ়াই থাকোঁ ন গতিকে ৰিজাল্ট ভাল হ'লে নিজৰ ওপৰতো অলপমান প্ৰাউড ফিল হয় যে মই পাৰিছোঁ আৰু তাক পঢ়াবৰ কাৰণে আৰু পিজ্জা খাই কিনে খুব ভাল পায় মই কৈছিলোঁ যদি তোমাৰ ৰিজাল্ট ভাল হয় ন মই তোমাক পিজ্জা খুৱাম সেইকাৰণে মই হাজবেণ্ডক পঠালোঁ পিজ্জা আনিবৰ কাৰণে ৰিজাল্ট তাৰ দুদিনমান আগতেই দিছিলে কিন্তু পিজ্জাটোহে মই আজি খোৱালোঁ মানে কাৰণ হাজবেণ্ড নাছিলে যে ঘৰত ডিউটিত আছিলে আজি আছিলে ঘৰত সেইকাৰণে তেখেতক পঠালোঁ আৰু পিজ্জাটো আনিবৰ কাৰণে বাৰু আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে যদি ভাল পাইছে চাই এটা লাইক কৰিব পাৰিলে পেজটো ফ'ল' কৰিব আজিলৈ আহিছোঁ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত বাই